স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ দিব ওলাইছো 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ সলনি হ'ব 1 জানুৱাৰী 2022ৰ পৰা পূৰ্বৰ শিক্ষা ব্যৱস্থা একোৱেই নাথাকিব ৰাজ্যত সম্পূৰ্ণৰূপে সলনি হ'ব শিক্ষা ব্যৱস্থা 1 জানুৱাৰী 2022ৰ পৰা অৰ্থাৎ আৰু 16 দিনৰ পাছত ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হ'ব পুৰণা শিক্ষা ব্যৱস্থা থাকিব আৰু 16টা দিন আৰু 1 জানুৱাৰী 2022ৰ পৰা ৰাজ্যৰ সম্পূৰ্ণ শিক্ষা ব্যৱস্থাৰ ব্যাপক সলনি সম্পূৰ্ণ পৰিৱৰ্তন হ'ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা মাজত মাত্ৰ 16টা দিন আৰু 16 দিনৰ পাছত আপুনি মই পঢ়ি অহা যি শিক্ষা ব্যৱস্থা আছে সেই শিক্ষা ব্যৱস্থা সম্পূৰ্ণ সলনি হ'ব 1 জানুৱাৰীৰ পৰা যি সকলে এডমিশন ল'ব 1 জানুৱাৰীৰ পৰা যি সকলে নাম ভৰ্তি কৰিব তেওঁলোকে পূৰ্বৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি ৰূপত পাব আৰু নতুন শিক্ষা ব্যৱস্থা 1 জানুৱাৰী 2022ৰ পৰা ৰাজ্যত বলবৎ হ'ব ৰাজ্য চৰকাৰে এই নিৰ্দেশনা এতিয়া জাৰি কৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 1 জানুৱাৰীৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা পূৰ্বৰ দৰে একো নাথাকিব ৰাজ্যৰ শিক্ষা ব্যৱস্থাত সম্পূৰ্ণ সলনি হ'ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা 1 জানুৱাৰীৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 1 জানুৱাৰীৰ পৰা সম্পূৰ্ণ সলনি শিক্ষা ব্যৱস্থা ৰাজ্য চৰকাৰে নতুন শিক্ষা নীতি বলবতৰ নিৰ্দেশনা জাৰি কৰিছে মাজত মাত্ৰ 16টা দিন সম্পূৰ্ণ সলনি শিক্ষা ব্যৱস্থা 10+2 শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণ সলনি হ'ব অৰ্থাৎ ইতিমধ্যে ৰাজ্যত চলি থকা 10+2 শিক্ষা ব্যৱস্থা আৰু নাথাকিব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত হ'ব পঞ্চম শ্ৰেণী পৰ্যন্ত শিক্ষা ব্যৱস্থা প্ৰাৰম্ভিক 3 বছৰ আৰু 5 বছৰ আৰু 3 বছৰ মিলি পঞ্চম শ্ৰেণী আৰু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অন্তৰ্গত হ'ব বিদ্যালয় শিক্ষা সঞ্চালকালয় অংগনবাদী আৰু প্ৰাথমিক শিক্ষাৰ বাবে বিশেষ কমিটি গঠন কৰা হ'ব অংগনবাদী আৰু প্ৰাথমিক শিক্ষাৰ বাবে এক বিশেষ কমিটি গঠন কৰা হ'ব এই কমিটিয়ে অংগনবাদী শিক্ষাৰ নতুন পদ্ধতি নিৰ্ণয় কৰিব কমিটিখনে শিক্ষাৰ নতুন অংগনবাদী কেন্দ্ৰৰ শিক্ষাৰ নতুন প্ৰণালী নতুন পদ্ধতি কৰিব 1 জানুৱাৰীৰ পৰা একাদশ দ্বাদশ শ্ৰেণীও বিদ্যালয়লৈ পৰ্যায়ত আহি যাব অৰ্থাৎ ৰাজ্যৰ শিক্ষা নীতিৰ ব্যাপক সলনি মাজত মাত্ৰ 16টা দিন 1 জানুৱাৰীৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা পূৰ্বৰ দৰে একো নাথাকিব ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু সম্পূৰ্ণ সলনি হ'ব ৰাজ্যত শিক্ষা ব্যৱস্থা ৰাজ্যত নতুন শিক্ষা নীতি এয়া বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত সম্পূৰ্ণ সলনি হ'ব ৰাজ্যত 1 জানুৱাৰীৰ পৰা শিক্ষা নীতি দুটা পৰ্যায়ত বিভক্ত কৰা হ'ব 10+2 শিক্ষা নীতি 1 জানুৱাৰীৰ পৰা নাথাকিব সম্পূৰ্ণ আৰু ব্যাপক সলনি ৰাজ্যত শিক্ষা নীতিৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ মাত্ৰ 16টা দিন আৰু 16 দিনৰ পিছত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণ সলনি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত হ'ব পঞ্চম শ্ৰেণী পৰ্যন্ত শিক্ষা আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অন্তৰ্গত হ'ব স্কুল ডাইৰেক্টৰেট অফ স্কুল এডুকেশ্যন অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক শিক্ষাৰ বাবে বিশেষ কমিটি গঠন কৰা হ'ব এই কমিটিয়ে অংগনবাদী কেন্দ্ৰসমূহৰ যি শিক্ষা ব্যৱস্থা আছে তাৰ নতুন পদ্ধতি নিৰূপণ কৰিব এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সকলোতকৈ ডাঙৰ খবৰ যে মাজত মাত্ৰ 16টা দিন আৰু এই 16 দিনৰ ভিতৰত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ
সম্পূৰ্ণ সলনি 1 জানুৱাৰীৰ পৰা ৰাজ্যত শিক্ষা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবৎ হ'ব কি আছে এই নিৰ্দেশনাত ৰাজ্য চৰকাৰে জাৰি কৰিছে এই নতুন নিৰ্দেশনা 1 জানুৱাৰীৰ পৰা সম্পূৰ্ণ সলনি ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ কি আছে এই নতুন নিৰ্দেশনাত সবিশেষ তথ্যলৈ মোৰ সৈতে সংযুক্ত হৈছে মোৰ সহযোগী নেত্ৰ বৰা নেত্ৰ আপুনিয়ে মই যি ব্যৱস্থাত পঢ়ি আহিছিল সেই ব্যৱস্থা আৰু 16 দিনৰ পিছত নাথাকিব সম্পূৰ্ণ নতুন ব্যৱস্থা হ'ব ৰাজ্যৰ শিক্ষা ব্যৱস্থাত লিখিত সময় ক'ব লাগিব ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ জৰুৰী খবৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ নতুন প্ৰজন্মৰ বাবে নতুন ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ এটা ব্যাপক পৰিৱৰ্তনৰ বাবে গৈ আছে অসম এটা ব্যাপক সালসলনি হ'বলৈ গৈ আছে অসম নিশ্চিতভাৱে খবৰ অতি গুৰুত্বপূৰ্ণ কেইবাটাও নিৰ্দেশনা দিয়া হৈছে আমি এটাকৈ নিৰ্দেশনা এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম যে অসম চৰকাৰৰ ফালৰ পৰা যিখন জাননী প্ৰেৰণ কৰা হৈছে তাত কি নিৰ্দেশনা দিয়া হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন নটিফিকেশ্যন দিয়া হৈছে যিখন নটিফিকেশ্যন 24/11/2021 তাৰিখৰ দিনা বঙাইগাঁৱত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল য'ত উল্লেখ কৰিছে যে কেবিনেট ডিচিশ্যন টেকেন অন অৰ্থাৎ 24/11/2021 এইটো যিটো উল্লেখ কৰিছে অৰ্থাৎ 24/11/2021 বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্তসমূহ এতিয়া কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়া হৈছে তেওঁলোক সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে কি আছে এই সিদ্ধান্ত প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে স্কুল এডুকেশ্যন চিষ্টেম উইল বি ৰিষ্ট্ৰাক্টেড from existing 10+2 pattern to 5+3+3+4 অৰ্থাৎ পূৰ্বতে যি 10+2 ব্যৱস্থা আছে শিক্ষা ব্যৱস্থা এতিয়া 5+3+3+4 হ'বলৈ গৈ আছে পেটাৰ্ণ এজ পাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 অৰ্থাৎ 2020 চনৰ নেশ্যনেল এডুকেশ্যন পলিচি অনুসৰি 5+3+3+4 হ'বলৈ গৈ আছে আৰু নতুন পদ্ধতি হ'বলৈ গৈ আছে দ্বিতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো তেওঁলোকে উল্লেখ কৰিছে দ্য ফাউণ্ডেশ্যনেল ষ্টেজ consisting of 3 years of pre-school education class 1 class 2 অৰ্থাৎ pre-school education যেটো আমি 5+3+3 পেটাৰ্ণৰ কথা কৈছো pre-school education হৈছে 1+1 and 2 অৰ্থাৎ class 1 আৰু class 2 and দ্বিতীয়তে কোৱা হৈছে যে class 3 4 5 অৰ্থাৎ এই পাঁচটা প্ৰথম পৰ্যায়ত থাকিব pre-school পৰ্যায়ত থাকিব এই পাঁচটা 5 টোত আমি যেটো কথা উল্লেখ কৰিছো class 1 ৰ পৰা class 5 লৈকে ইয়াত থাকিব তাৰ পিছত কোৱা হৈছে দা মিডল ষ্টেজ কভাৰিং ক্লাছ 6 7 8 অৰ্থাৎ ষষ্ঠ সপ্তম আৰু অষ্টম 5+3 আমি যেটো উল্লেখ কৰিছো মিডল ষ্টেজ বুলি উল্লেখ কৰিছে তাৰ পিছত কোৱা হৈছে এণ্ড সেকেন্ডাৰী ষ্টেজ কভাৰিং ক্লাছ 9 10 11 12 5+3+3 আৰু 4 যেটো 11 12 পৰ্যন্ত হ'ব অৰ্থাৎ 9 10 11 12 এটা 5+3+3 আমি পুনৰ বুজাব বিচাৰিছো এই মুহূৰ্তত দা ফাউণ্ডেশ্যনেল ষ্টেজ কনসিস্টিং অফ 3 years of pre-school education class 1 class 2 and preparatory stage consisting of class 3 4 5 will come under arbit of Directorate of Elementary Education বুলি তেওঁলোকে উল্লেখ কৰিছে মিডল ষ্টেজ আমি উল্লেখ কৰিলো অৰ্থাৎ এই 5+3+3 পেটাৰ্ণ আৰম্ভ হ'ব 1 জানুৱাৰীৰ পৰা য'ত তেওঁলোকে উল্লেখ কৰিছে দা নিউ ষ্ট্ৰাকচাৰ নেমলি 5+3+3+4 will be for administrative purpose from 1 January 2020 অৰ্থাৎ 2022 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাৰ প্ৰশাসনিক উদ্দেশ্যে কাৰ্যকৰী হ'ব বুলি কোৱা হৈছে আৰু ৰিগাৰ্ডিং the integration of অংগনবাড়ী চেণ্টাৰ বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু অংগনবাড়ী চেণ্টাৰ আৰু এলপি স্কুলৰ এখন কমিটি গঠন কৰা হ'ব এই নিৰ্দেশনা দিয়া হৈছে ছটাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে 1 তাৰিখৰ পৰা এই নীতি নিয়ম ৰাজ্যত প্ৰযোজ্য হ'ব বুলি কোৱা হৈছে দীক্ষিত শৰ্মা নেত্ৰ আপোনাক ধন্যবাদ জনাইছো এই মুহূৰ্তত 1 জানুৱাৰীৰ পৰা সম্পূৰ্ণ সলনি হ'ব মাজত মাত্ৰ 16টা দিন আৰু তাৰ পাছত আপুনি মই যি ব্যৱস্থাত আছিলো সেই শিক্ষা ব্যৱস্থা সম্পূৰ্ণ সলনি হ'ব নতুন শিক্ষা নীতি ইতিমধ্যে আৰু কি সলনি হ'ব আমি গ্ৰাফিক্সৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি সলনি হ'ব এই মুহূৰ্তত আমি দেখাব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল কি সলনি সম্পূৰ্ণ শিক্ষা ব্যৱস্থা উলট-পালট হোৱাৰ দিশে আগবাঢ়িছে সম্পূৰ্ণ শিক্ষা ব্যৱস্থা উলট-পালট হৈ পৰিব ৰাজ্য শিক্ষা ব্যৱস্থা সম্পূৰ্ণ নতুন ৰূপত সজাই তোলা হৈছে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ নতুন ৰূপত শিক্ষা ব্যৱস্থা সজাই তুলিছে অসমৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ গঠনটোই এতিয়া সলনি হৈ পৰিব সম্পূৰ্ণ গঠন প্ৰক্ৰিয়া সলনি হৈ পৰিব এতিয়াৰ পৰা নাৰ্সাৰী কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী বুলি একো শব্দই নাথাকিব এতিয়াৰ পৰা এইবিলাক শব্দ নাথাকে এইবোৰ শব্দ লাহে লাহে নোহোৱা হৈ গৈছে সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব এইবিলাক শব্দ এতিয়াৰ পৰা স্কুলত 15 বছৰ আপুনি পঢ়িব লাগিব 15 years
15 বছৰ আপুনি পঢ়িব লাগিব এতিয়াৰ পৰা আপুনি স্কুলত 5+3+4 আধাৰত হ'ব স্কুলীয়া শিক্ষা ইতিমধ্যে সেয়া দীক্ষিত আৰু নেত্ৰই আপোনালোকক কৈ গৈছে তাৰ মানে কি পঞ্চম শ্ৰেণীলৈকে ধৰা হ'ব বুনিয়াদী শিক্ষা হিচাপে পঞ্চম শ্ৰেণীলৈকে প্ৰথম সেগমেন্ট বুনিয়াদী শিক্ষা ইংৰাজীত কোৱা হ'ব ফাউণ্ডেশ্যন বুলি বুনিয়াদী ইংৰাজীত ইয়াক ফাউণ্ডেশ্যন বুলি তেওঁলোকে ক'ব দ্বিতীয়তে নাৰ্চাৰী কেজি 1-2ৰ পৰিৱৰ্তে হ'ব প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী নাৰ্চাৰী কেজি এইবিলাক নাথাকিব পঞ্চম শ্ৰেণী হ'ব বুনিয়াদী বিদ্যালয়ৰ পৰ্যায়ত 5টা বৰ্ষ আপুনি পঢ়িব লাগিব 1 2 3 4 5 ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী আন এটা গোটত ৰখা হৈছে বুনিয়াদী গোটটো বাদ দি নেক্সট গোট বুনিয়াদী শিক্ষাৰ পিছৰ গোটটোক 3টা বৰ্ষ পঢ়িব লাগিব 6 7 8 5+3 তিনিটা যিটো গোটত থাকিব ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী 5 কলো 5+3 মানে দ্বিতীয়টো গোট এই 3টা বৰ্ষ কোৱা হ'ব প্ৰস্তুতি পৰ্ব বা প্ৰিপাৰেটৰী বা নামটো সলনি হ'ব পাৰে বৰ্তমানৰ ষষ্ঠ সপ্তম আৰু অষ্টম বৰ্গ হৈ পৰিব মধ্যম বৰ্গ 5+3 3 নম্বৰ 3 টো নৱম দশম একাদশ দ্বাদশ হৈ পৰিব হাইস্কুল বৰ্ষ 4টা 5+3+3+4 অৰ্থাৎ বুনিয়াদী স্কুলত থাকিব 5টা শ্ৰেণী বুনিয়াদী স্কুলত থাকিব 5টা শ্ৰেণী প্ৰস্তুতি পৰ্বত থাকিব যেটো ফাউণ্ডেশ্যন বুলি কোৱা হৈছে তাত থাকিব 3টা শ্ৰেণী তাৰ পিছত যেটো গোট আহিব মধ্যম বৰ্গ তাত থাকিব 3টা শ্ৰেণী 5+3+3+3+4 যেটো চতুৰ্থ বৰ্গ হাইস্কুলত থাকিব 4টা শ্ৰেণী এইদৰে ভাগ কৰা হ'ব নাৰ্চাৰী কেজি এলকেজি প্ৰিপাৰেটৰী নাথাকিব মুঠ 15টা শ্ৰেণী থাকিব এতিয়াৰ পৰা স্কুলীয়া পৰ্যায়ত এই কথা আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো মেট্ৰিক পৰীক্ষা এতিয়াৰ পৰা গুৰুত্ব নেথাকিব বা একেবাৰে কমি আহিব 1 জানুৱাৰীৰ পৰা বলবৎ হ'ব 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰম সলনি হৈ পৰিব কেৱল যে শিক্ষা ব্যৱস্থা নহয় পাঠ্যক্ৰম সম্পূৰ্ণৰূপে সলনি হ'ব 2022 চনৰ 1 এপ্ৰিলৰ পৰা ষ্ট্ৰাকচাৰ সলনি হৈছে শিক্ষা ব্যৱস্থা ষ্ট্ৰাকচাৰটো সলনি হৈছে গঠন প্ৰক্ৰিয়া সলনি আৰ্টছ সায়েন্স কমাৰ্চ বুলিও বিশেষ কোনো নাথাকিব আৰ্টছ কমাৰ্চ সায়েন্স বুলি বিশেষ কথা নাথাকিব তাৰ মানে নিজৰ মতে আপুনি বিষয় বাছনি কৰিব পাৰিব নিজৰ মতে কলা শাখাৰ বিষয়ৰ সৈতে আপুনি বিজ্ঞানৰ বিষয় ল'ব পাৰিব আপুনি এডুকেশ্যনৰ লগত কেমিষ্ট্ৰি এটা সাবজেক্ট ল'ব পাৰিব এতিয়াৰ পৰা আগতে নোৱাৰিছিলে বাণিজ্যৰ বিষয়ৰ সৈতে আপুনি কলা বিজ্ঞানৰ বিষয় আপুনি পঢ়িব পাৰিব সোশিয়োলজিৰ লগত আমি কমাৰ্চৰ সাবজেক্টটো লগত ল'ব পাৰিব বঙাইগাঁৱত কেবিনেটত এইটো প্ৰথম গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰা হিমন্ত বিশ্ব শৰ্মাই জনাইছিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে সেই সময়ত ঘোষণা কৰিছিলে শিক্ষানীতি কিমান গুৰুত্বপূৰ্ণ প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে কেবিনেটৰ সিদ্ধান্তটো নিজে জনাইছিল আৰু সেয়া আছিল শিক্ষানীতি সম্পূৰ্ণ শিক্ষা ব্যৱস্থাত উলট-পুলট হৈ পৰিব আৰু ইয়াৰ পিছত এই মুহূৰ্তত আমি নেত্ৰৰ কাষলৈ যাম নেত্ৰজিতৰ কাষলৈ যাম যে কোন তাৰিখৰ বা কি হ'ব যদি সম্ভৱ হয় নেত্ৰৰ কাষলৈ আমি পুনৰবাৰ যাম কিন্তু এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ নতুন ৰূপত সজাই তুলিব অসমৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ গঠনটোৱে সলনি হ'ব আৰু আমি অসমৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰা হ'ব অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন হ'ব 1 জানুৱাৰীৰ পৰা ব্যাপক পৰিৱৰ্তন হ'ব শিক্ষা ব্যৱস্থাত আমি ইতিমধ্যে নিৰ্দেশনাৱলীখন দেখুৱাইছো আমি পুনৰ নিৰ্দেশনাৱলীখন দেখাবলৈ চেষ্টা কৰিছো আমি কি লিখা আছে তাত আমি এটা এটাকৈ এই মুহূৰ্তত পঢ়ি দিম আমি স্ক্ৰীনত এই মুহূৰ্তত নিৰ্দেশনাৱলী যিখন পত্ৰ যিখন নটিফিকেশ্যন দিয়া হৈছে নটিফিকেশ্যনখন আমি দেখুৱাবলৈ চেষ্টা কৰিম এই নটিফিকেশ্যনখনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা হৈছে যিটো নতুন পলিচি নতুন শিক্ষা ব্যৱস্থাত 5+3+3+4 অৰ্থাৎ 5+3+3 হ'বলৈ গৈ আৰু অসমত এটা ব্যাপক পৰিৱৰ্তন হ'বলৈ গৈ আছে 2022 চন মাত্ৰ 16টা দিনৰ পাছত আপুনি মই পঢ়ি অহা সেই শিক্ষানীতি বা শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'বলৈ গৈ আছে অসমত ব্যাপক পৰিৱৰ্তন হ'ব 10+2 যিটো ব্যৱস্থা আছিল অৰ্থাৎ 10+2 যিটো ব্যৱস্থা আছিল সেই ব্যৱস্থা সলনি হ'ব আৰু 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে এখন নটিফিকেশ্যন আছিলে আমি এই নটিফিকেশ্যনখন আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি স্ক্ৰীনত এই মুহূৰ্তত নটিফিকেশ্যনখন দেখুৱাম আজি নটিফিকেশ্যন আমি দেখুৱাবলৈ চেষ্টা কৰিছো এইখনে হৈছে নটিফিকেশ্যন যিখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰা হৈছে আৰু কেইবাটাও বৃহৎ সিদ্ধান্তৰ কথা ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা কোৱা হৈছে যে বঙাইগাঁৱত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল সেই কেবিনেট বৈঠকতে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্ত অনুসৰি কোৱা হৈছিল যে শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে অসমৰ নতুন শিক্ষানীতিত আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে
শিক্ষানীতি কি আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন নটিফিকেশ্যন য'ত প্ৰথমতে উল্লেখ কৰিছে স্কুল এডুকেশ্যন চিষ্টেম উইল বি ৰিকনষ্ট্ৰাক্টেড ফ্ৰম এক্সিষ্টিং 10+2 চিষ্টেম অৰ্থাৎ 10+2 যি ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ ব্যাপক সাল সলনি হ'বলৈ গৈ আছে তাৰ বিপৰীতে 5+3+3+4 হ'বলৈ গৈ আছে অৰ্থাৎ এতিয়া পদ্ধতি সম্পূৰ্ণৰূপে সলনি হ'ব মাজত মাত্ৰ 16টা দিন আৰু এই 16 দিনৰ পাছতে সলনি হৈ পৰিব সম্পূৰ্ণ শিক্ষা ব্যৱস্থা 1 জানুৱাৰীৰ পৰা আপুনি মই যি ব্যৱস্থা পঢ়া শুনা কৰিছিলো সেই ব্যৱস্থা নাথাকিব সম্পূৰ্ণৰূপে সলনি হ'ব পূৰ্বৰ দৰে একো নাথাকিব ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু 1 জানুৱাৰী মাজত মাত্ৰ 16টা দিন আৰু 16টা দিনৰ পিছতে ৰাজ্যত নতুন শিক্ষানীতি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে নিৰ্দেশনা জাৰি কৰিছে আৰু 1 জানুৱাৰী মাজত মাত্ৰ 16টা দিন 1 জানুৱাৰীৰ পৰা নতুন শিক্ষানীতিৰ মাধ্যমেৰে ৰাজ্যত হ'ব শিক্ষা ব্যৱস্থা